দূৰ যাওঁ আকৌ অলপ দূৰ ৰখোঁ জয় দোস্ত এণ্ড গুড মৰ্ণিং এভৰিৱান তো আজি হৈছে 26 তাৰিখ তো বাছ আহি গ'ল তো এতিয়া আমি পেকিং কৰি হৈ গৈছে অলৰেডি বেডিংবিলাক তো এতিয়া আমি নলবাৰী যাম এতিয়া আমাৰ বাছত বস্তুবিলাক উঠাই ল'মগৈ এতিয়া নলবাৰী যাত্ৰাটো কেনেকুৱা হ'ব আপোনালোকক দেখাম যিহেতু নলবাৰীত আমাৰ 3rd ফেজ হৈছে তো এইপিনে আমাৰ এইকেইটা লগত বেডিং পত্ৰ বান্ধি আছে বাউৰী আৰু এইটো বটানী সিহঁতিও ৰেডি হৈ আছে এতিয়া ধুনীয়াকৈ বাছত উঠি লওঁগৈ উঠি লৈ আপোনালোকক দেখাই আছোঁ চাই থাকিব ফাৰ্ষ্ট ট্ৰিপ আৰু ছেকেণ্ড ট্ৰিপ দুইটা মিলি মানে নলবাৰীত যাব ইলেকশ্যন ডিউটিৰ কাৰণে মানে বাছবিলাক লাগি আছে এখনত উলিয়াই লওঁগৈ জেগা পাম নে ইয়াতে বোলে চিট এটা আছে জেগাটো লগৰ এটা ৰাখি দিছিলে তো উঠিলোঁ কোন বহিব বৰুৱা এটা অভিজিত বৰুৱা বহিব আৰু আপোনাৰ বহিবি আকৌ ঠিক আছে গ'লে কোন আছে তোৰ কোন নাই কাক থৈ দিছ তই বৰুৱা ইয়াতে চিটটো পাইছোঁ ইয়াতে বহিলোঁ এতিয়া মা কালী হোটেল এখন আছে আমাৰ শিলচৰ মেঘালয় বৰ্ডাৰ তো ইয়াতে খানাটো খাই ল'লোঁ আৰু আগত ক'তো হোটেল নাই তো ইয়াতে ধুনীয়াকৈ খাই ল'লোঁ এতিয়া বাছত উঠোঁগৈ এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল এতিয়া নলবাৰীলৈকে আমি যাম কোন কোন আহিছে দেখাই দিছোঁ অলপ এইবিলাক এই গুৰুজী কোন কোন আহিছে থাকিব লাগিব নাই স্মৃতি এটা অলপ দেখাই দিওঁ আকৌ ন কোন কোন আহিছে ভাই বন্ধু এইবিলাক আমাৰ লগৰ গৈ আছোঁ আমি ধুনীয়াকৈ বহুত চফা যাওঁতে দেখা ৰাস্তাবোৰ এইবিলাক নবা আছিলে এটা পাহাৰ এতিয়া অতিক্ৰম কৰি আহিলোঁ এতিয়া এইডোখৰ অলপ প্লেইন আছে খাচীয়া মানুহৰ গাঁও ইয়াৰ পিছত আকৌ পাহাৰৰ ওপৰলৈ উঠিম আকৌ নামিম এনেকৈ গৈ থাকিম আৰু তো আগত জাম লাগি আছে তেতিয়া আমাৰ মানুহবিলাক নামি আছে এতিয়া পুৰা গাড়ী জাম হৈ গৈছে এতিয়া আমি ইয়াতে অলপ দেৰি ৰখিছোঁ কিমান দেৰি জামটো শেষ হয় নাজানো पूरा इधर जाम हो रहा है देखने के लिए आ रहा है এতিয়া গাড়ীলৈ ৰখি আছোঁ তো এতিয়া 1.5 ঘণ্টা হ'ল ৰখি আছোঁ
গাড়ীবিলাক আগত নোযোৱা হ'ল। Thank you. ইয়াত পানী পাইছে, পুৰা হাত ভৰি ধুই লৈছে। নিজৰা পানী আহে বোলে ইয়াত। এতিয়া 7টা বাজিলে, লাহে লাহে এডভান্স হৈ আহি আছোঁ। এডোখৰতে এখন হোটেল আছে, চব মানুহবিলাকে ভোকত থাকিব পৰা নাই। তলত চাহ এটা খাইছে, এইপিনে দোকানীবিলাক চাহ এটা দিয়ে। একদম বহুত দেৰি থিয় হৈছে, মাথা টেং টেঙাই গৈছে। আমাৰ গাড়ী অলপ দূৰ যায়, আকৌ অলপ দূৰ ৰখে। তো এতিয়া মেঘালয়ৰ দোকান এখনত পালোহি। ছোৱালীবিলাকে চাহ এটা বনাই আছে, চাহ একাপ খাই লওঁ, মাথা বিষটো কমাই লওঁ। বাছতো বহিব নোৱাৰি, পূৰা গৰম। তো সেইকাৰণে কৃষ্ণগুৰুজীয়ে মই মানুহ এঘৰ চোতালত বহি আছোঁ। চোতাল মানে কি হয়, ৰাস্তা কিনাৰতে মানে গাড়ীবোৰ আহি আছে। এইপিনে এইবিলাক গাড়ীবিলাক লাগিছে, বিৰাট ভাগৰ লাগিছে। তাতে এতিয়া ওপৰৰ পৰা 2-2 বৰষুণো পৰিছে। কেতিয়াকৈ ৰাস্তাটো ক্লিয়াৰ হয়, তো ভগৱানৰ ওপৰত এৰি দিছোঁ আৰু। কেনেকুৱা লাগিছে? তাকে এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ। গধূলি 6টা বজাৰ পৰা এতিয়া 3 ঘণ্টা হ'ল জামত ৰখি থকা। ৰখি আমনি লাগি গৈছে। অলপ দূৰ যাওঁ, আকৌ অলপ দূৰ ৰখোঁ। ইমান বেয়া ৰাস্তা, কি ৰাস্তা দেই। সেইদিনাখনতো পূৰা পানী হৈ আছিলে আমি যোৱাত। গাঁত মানে ডবল গাঁত ইয়াত। চাৰে 10টা হ'ব হ'ল, তো জামটোৰ পৰা ওলাই আহিলোঁ। তাৰপিছত ৰাস্তাবিলাক এডোখৰত বেয়া। চব ৰাইজে এতিয়া টোপনি মাৰিছে। আকৌ জাম লাগি গ'ল। এতিয়া প্ৰায় 1:30মান বাজিলে। আমাৰ ৰাস্তা কিনাৰতে মন্দিৰ এভাগ আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ভালে কুশলে যেন সোনকালে পাৰ হওঁ। হয় 2000 years later. তো এতিয়া আহি লেট্ৰিন পাই পালোহি। ৰাতি 2টা বাজিছে। তেনে বহুত কষ্ট কৰি আহি পালোহি, টোপনি ধৰাই নাছিলে। এইপিনে হোটেল ভিউ, হিল ভিউ ৰেষ্টুৰেণ্ট, ইয়াতে ভাতটো খাম এতিয়া। একদম নগৰ। কেনেকুৱা লাগিলে জাৰ্ণিটো? কেনেকুৱা লাগিলে? জাৰ্ণিটো বহুত কষ্ট হ'ল, তথাপিও এই কফি কাপ খাই দিছোঁ, ভাল লাগি গৈছে। এতিয়া আমি ধুনীয়াকৈ ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ কি হয়। ভাইয়া বেঠাই ইধাৰ এতিয়া 3টা বাজিব হ'ল। আমাৰ গাড়ী আৰম্ভ হৈ গ'ল আৰু সকলোৱে ভাত খাই আহিলে। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। এতিয়া ৰাতিপুৱা সকলো গৈ উঠিলে, প্ৰায় 8টামান বাজিছে। মেঘালয়ৰ সুন্দৰ পৰিৱেশটো আৰু ৰাতিপুৱাৰ ৰ'দটো লৈ এতিয়া নলবাৰীৰ ফালে আগবাঢ়ি আছোঁ। Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals, they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light, pull stars from the sky, just two hearts running. এতিয়া আমাৰ ল'ৰাবিলাক বহি গৈ আছে। আমাৰ মিলনে অলপ এণ্টাৰটেইনমেণ্ট কৰিব, গান শুনাব আমাক। তো আপোনালোককো শুনাম, দেখাম ই কেনেকৈ গাইছে, ক'ব আপোনালোকে।
গুৱাহাটীত সোমাই গ'লোঁ। এতিয়া মেল আৰু 15 কিলোমিটাৰ আছে, তাৰপিছত আমি নলবাৰী পাম। তো যোৱাৰ ৰাতিয়ে আমাৰ টোপনি ক্ষতি দেখিছে আৰু ভিডিঅ'ত। অৱস্থা একদম বেয়া হৈছে ইলেকশ্যন নীতি নামত। কেতিয়া গৈ হেড কটা পাওঁ, কেতিয়া গৈ ছুটি খাওঁ, এইটোৱে চিন্তা লাগি আছে। বহুত কষ্ট হৈছে এইকেইদিন, ইমান কষ্ট হৈছে। নলবাৰী আমাৰ দোলাশালত ৰাখিব বুলি শুনিছিলোঁ 14 এপ্ৰিল। 14 এপ্ৰিলটো দেখা নাই, আজি দেখি ভাল লাগিব। ফাইনেলি আহি আমি নলবাৰী পুলিচ এতিয়া পালোহি। তো ইয়াতে আহি আমাক নমাই দিলেহি এতিয়া। তো এতিয়া ইয়াতে ভাত খাব লাগিব, ভাত খাই আকৌ আমাক বেলেগ জেগাত মানে থাকিবলৈ দিব। এতিয়া ধুনীয়াকৈ ভাত কেইটামান খাই লওঁ, বহুত ভোক লাগিছে। তাৰপিছত কি হয় আপোনালোকক ক'ত ক'ত যাওঁ দেখাই আছোঁ। নলবাৰী পুলিচ ৰিজাৰ্ভৰ ভিতৰত আহি গ'লোঁ। ইফালে ক'ৰবাত খানা দিছে বোলে, তো চাওঁগৈ ক'ত ক'ত দিছে। তো ইয়াতে খানা খাবৰ কাৰণে পেণ্ডেল তৰি দিছে, ইয়াতে খানা দি আছে। তো হাতখন ধুই আহোঁ। তো এতিয়া আমাৰ ৰাইজে পূৰা খানা খাই আছে, ভাত মই খাই লৈ যে। নলবাৰী SP অফিচত ভাত খাই ল'লোঁ। এতিয়া আমি দৌলাশাল আমাৰ 14 AP বেটেলিয়ন আছে তাত, তালৈ যাম। তাতে আমাক থাকিবলৈ দিব আৰু তাৰ পৰা আমাৰ ডিউটিবিলাকত অহা যোৱা কৰিব লাগিব। এতিয়া অলপ ৰেষ্ট লৈ লওঁ। এবাৰ 35 কিলোমিটাৰমান হ'ব। তো তাত গৈ পাই লওঁ। 14 AP দেখা নাই, তো এইটো অলপ চাবলৈ মন আছিলে, তো আজি দেখা পাম, ভাল লাগিব। তো আপোনালোককো দেখাম, তো চাই থাকক। এইটো হৈছে পানীগাঁও ৰোড। ইয়াৰ পৰা গৈ আকৌ আগত বেলচৰ পাম, বেলচৰৰ পৰা আকৌ দৌলাশাললৈ গৈ থাকিব। 2,000 years later. ফাইনেলি 14 AP পাই গৈছোঁ আৰু দৌলাশাল। এইটো 14 AP ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া ধুনীয়াকৈ থৈছে ৰাস্তা দুইফালে, ধুনীয়া ধুনীয়া গছ। সকলোৱে নিজৰ নিজৰ জেগাডোখৰ এনেকৈ চাফ চিকুণকৈ পানী চানী ঢালি ধূলি আঁতৰাই বেটিং পত্ৰ লগাব। তো এনেকৈ আমাৰ সৰু সৰু মানুহবিলাকে থাকিব লাগে, আৰু উপায় নাই। তো এতিয়া গা পা ধুই ওলাই আহিলোঁ ফ্ৰেছ হৈ। বাহিৰত ক'ৰবাত কিবা কিবি খোৱা বস্তু পায় নেকি। তাৰপিছত এতিয়া বাহিৰলৈ ওলাইছোঁ। খুব ধুনীয়া পৰিৱেশ ইয়াত, সন্মুখতে নামঘৰ এভাগ আছে। তো ওলাই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাম বাৰু, চাই দিব আপোনালোকে। এখন আছে নলবাৰী দৌলাশাল বজাৰ, ইয়াতে আমি চাহটো খাই লওঁ। তো আজি ৰাতি আহাৰটো ইয়াতে খোৱা হ'ব, তো সেইকাৰণে পাতি থকা হৈছে। তো এতিয়া ধুনীয়াকৈ গাখীৰ চাহ খাই লওঁ। তো আমাৰ এতিয়া বেডিং পত্ৰ পাৰি থকা হৈছে, ৰাজীৱ বৰাই পাৰি আছে। সেইপিনে কাকতীয়া গাৰুটো খোলা আছে, পাম দিয়া গাৰু। বিশ্ব কঁকালটো পোন্ধাই আছে, হেমাই মোবাইল চাই আছে। তো এতিয়া প্ৰায় 9টা বাজিব হৈছে। আমি কৈ থোৱা হোটেলখনত এতিয়া ভাত খাবলৈ আহিলোঁ। পিনে আমাৰ লগৰখিনি আহি বহি আছে ভাত খাবলৈ। তো আজি ল'ৰাবিলাক বহুত ভাগৰুৱা হৈ আছে, তো সোনকালে খাই মেলি আৰু শুবগৈ লাগে। এইপিনে আইটেম বনাই আছে ইয়াৰ দাদাহঁতে।
ধুনীয়াকৈ ভাতটো খাই লওঁ খাই লৈ আৰু কেম্পলৈ যাওঁগৈ এইটো নতুন ষ্টাইলৰ ফেন এটা ওলাইছে এইটো আপোনালোকে পাৰিলে কিনি ল'ব পাৰে সৰু ৰুমৰ কাৰণে বহুত ভাল আৰু এইখন আমাৰ লাংথা ছাগলী মনত গৈছে এতিয়া আজি পুৰা দবাব লাগিব ভাল হাতটো এইমাত্ৰ ধুইছিলোঁ এতিয়া আহি ৰুম পালোহি চবেই আঁঠুৱা লগাই শুব লৈছে এতিয়া মই এইফালে আঁঠুৱা তৰি লৈছে তো আজিলৈ আহিছোঁ গুড নাইট জয় আহোম